পলাই ক'তো থকা নাই মই লুকাই আছিলো অকণমান বৰ্তমান চুমিও ভাবিলে নোখোৱা নেমেলাকে যদি হৈ যায় মৰণ তাতকে ভাল হ'ব ধৰো পুলিচৰ চৰণ কাৰণ বিশাল ভাইটিটো নাই লাগিলে মোক অলপ পৰক পুলিচে মৰম বহুত দিনৰ পৰা আপোনালোকে মোক বহুত নিউজ শুনি আছে বহুত অপপ্ৰচাৰ চলি আছে বৰ্তমান চুমিও ভাবিলে নোখোৱা নেমেলাকৈ আৰু কিমান দিন থাকিম লুকাই কাৰণ দেহাতে গৈছে শুকাই যি নিউজ বাজিছে তাৰ 10%ও সঁচা নহয় মানে ইমান দিনৰ পৰা নিউজবিলাকে মিছাকে বজাই আছিলে আৰু মই ইমান দিনে একো মাত মাতিব পৰা নাই কাৰণ ইমান হেৰেছমেণ্ট ইমান মেণ্টেল হেৰেছমেণ্ট যোনটো কেতিয়াও মই ভাবাই নাছিলো হ'ব বুলি সেইটো কিন্তু তুমি সঁচা কথা কৈছা কাৰণ আমিও ভবা নাছিলো যে তুমি এজনী মুখা পিন্ধা চোৰ সেইখিনি মই পাৰ কৰিব লগা হৈছে মেণ্টেলি প্ৰস্তুত নাছিলো কোনো ধৰণৰ কথা ক'বলৈ বা কিবা ষ্টেটমেণ্ট দিবলৈ সেইটো কাৰণে 7 দিন মই যেনে যেনে কটালো কিন্তু চেৰেংকৈ মাৰিলে বুকুতে জুই সঁচা কথা ক'বা ফুটপাথত আছিলে নেকি হুই কিন্তু এতিয়া জোখতকৈ বহুত বেছি অপপ্ৰচাৰ চলিছে বহুত ধৰণে মোক সাঙুৰ খুৱাইছে বিভিন্ন ক্ষেত্ৰত ন্যায়ালয়ে মোক দোষী কৰাৰ আগতে নিউজ মিডিয়াই মোক দোষী কৰি মোক এতিয়ালৈকে ফাঁচি দিছে মোক অলৰেডি মই দোষী বুলি কথা কৈছে বেচেৰি তুমি এতিয়া লাভ নাই ভুকি কাৰণ তুমি আছিলা লুকাই আৰু বহুত ধৰণৰ নিউজ বিভিন্ন ধৰণৰ নিউজ য'ত মোৰ কেছটো ট্ৰেডিঙৰ ওপৰত আছিলে কিন্তু এতিয়া কেছটো অকল মোৰ ওপৰত হৈ গ'ল তুমি দুখী কাৰণ লোকৰ টকাত বিয়া পাতি হৈছিলা সুখী আৰু এতিয়া তুমি লাভ নাই ভুকি আজি ফাইনেলি বহুত দিনৰ পিছত সাহস কৰি মই চাৰেণ্ডাৰ কৰিব ওলাইছো মই সেইটো সাহস বুলি নকয় সেইটো দুখ বুলি কয় কাৰণ তোমাৰ পকেটত নাইকিয়া হ'ল মাল পিছত কিনি খাবা বাল তাৰ চিন্তা ফুল কপাৰেট কৰিম পুলিচৰ লগত ইমান দিনে কৰিব পৰা নাছিলো মই পলাই ক'তো থকা নাই মই লুকাই আছিলো অকণমান মানে কুজভি পলাই ফুৰা আৰু লুকাই থকাটো একেই বুলিয়ে কয় মই পৰা নাছিলো সহ্য কৰিবলৈ ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে যি মন যায় তাকে কৈ আছে কোনো ধৰণৰ তথ্য নোহোৱাকে কথা কৈ আছে মই ভাবিছিলো ইমানখিনি কেতিয়াও নিউজ মিডিয়াই নকৰে ইমান তথ্য নথকাকে ইমান নিউজ নবজায় কিন্তু আজি নিউজৰ মিডিয়াৰ ফলত মই আজি দুখী বেচেৰি সেইখিনি মিডিয়াৰ ফলত নহয় তোমাৰ পাপৰ ফলত গোটেই মানুহৰ আগত মোৰ মান সন্মান মোৰ মা দেউতা মোৰ পৰিয়ালৰ গোটেইবোৰ উলংঘ হৈছে আৰু এতিয়া আৰু ধৈৰ্য ধৰিব পৰা নাই চবৰে এটা সীমা থাকে সেইটো কাৰণে আজি মই চাৰেণ্ডাৰ কৰিম আৰু বৰকল আজি 7-8 দিনৰ পৰা মানে ফেচবুকটো অপেন কৰিবই নোৱাৰি অপেন কৰিলে অকল চুমি বৰা কিন্তু অসমৰ মানে ধৈৰ্য ধৰিছিল আৰু কথা এষাৰ কয় ধৈৰ্য ফল মিঠা আৰু সেয়া ফল আজি মিঠা সকলোৱে পাব বহুত আচ্ছা লাগেগা মোৰ বিশ্বাস যে তথ্য চাই ন্যায়ালয়ে ডিচিশ্যন ল'ব আৰু মিডিয়াৰ নিউজ চাই নহয় চ' আজি মই চাৰেণ্ডাৰ কৰিম আৰু মই ফুল কপাৰেট কৰিম পুলিচৰ লগত আৰু মোক বিশ্বাস যে যদি মই সত্য হয় মোক কোনো ধৰণৰ শাস্তি নহয় গাড়ী কিত্তি অসম বৰকল আশা থাকিল যদি মোক আপোনালোকে ভাল পায় 1000 মানুহক শ্বেয়াৰ কৰিব ভিডিঅ'টো যাতে 1000 মানুহ গৈ মোবাইলত সোমায় আৰু যদি ভাল লাগিছিল লাইক এটা কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব নাই ছাবস্ক্ৰাইব কৰি দিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব ভিডিঅ' চাই কেনেকুৱা লাগিছিল আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম সাৱধান হওক সতৰ্ক হওক সকলোৱে হাঁহি থাকক আৰু হহুৱাই থাকক কি ঠিক কাইলৈ আপোনাৰ ওপৰ পাৰিদাত নাথাকিবও পাৰে ধন্যবাদ।